নহয় আমি এতিয়া মদাখাত গোহাঁইগাঁওবাসীয়ে আজি কমেও ৪৯টা বছৰ আমি আমাৰ গাঁৱত ভাওনা প্ৰদৰ্শন কৰি আছোঁ। আমাৰ এই ভাওনা প্ৰদৰ্শন সম্পূৰ্ণ আধ্যাত্মিক প্ৰক্ৰিয়াৰে সম্পূৰ্ণ হয়। গতিকে আমি এই ভাওনাখনিক সম্পূৰ্ণ আধ্যাত্মিক দিশেৰে আমি আগবাঢ়ি নিবলৈ চাইছোঁ। আমাৰ শংকৰ মাধৱ গোপাল অনিৰুদ্ধই দেখুৱাই যোৱা আদৰ্শকে আমি হৃদয়ত কৰি আৰু যি আমাৰ শংকৰদেৱে যি অমূল্য ভাওনা আমাৰ সমাজলৈ এৰি থৈ গৈছে, আমি সেই তেখেতৰ আদৰ্শ অনুপ্ৰাণিত হৈ আমি এই ভাওনা ভাগি আমি প্ৰতি বছৰে আমি গোহাঁইগাঁও অনুষ্ঠিত কৰি আহিছোঁ। তেনেকৈ আমি বিশেষ কাৰ্যসূচী লোৱা নাই। তথাপিও আমি ভক্তসকলে আমাৰ তাৰমানে যিটো আমাৰ শাস্ত্ৰ ভাগৱত পাঠ কৰি আমি ভকতসকলে তাৰমানে আমি সেৱা লৈছোঁ ঈশ্বৰৰ ওচৰত, যাতে আমাৰ ভাওনা ভাগি সম্পূৰ্ণ হয়। আৰু সেইটোৱে আমাৰ মানে আগবেলা কাৰ্যসূচী আছিল। এতিয়া আমাৰ মানে নৃত্য নাটিকা প্ৰদৰ্শন হ'ব, তাৰপিছতে বৰধেমালি প্ৰদৰ্শনৰ পিছতে আমাৰ ভাওনা কাৰ্য আৰম্ভ হ'ব। মই প্ৰথমেই আপোনালোকৰ টিভি চেনেলৰ পৰা আমাৰ এই মহাপুৰুষ গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা এই কলাকৃষ্টিসমূহ সমগ্ৰ ৰাইজক দেখুৱাবৰ কাৰণে যিটো প্ৰচেষ্টা কৰিছে, মই এইটোত বৰ আনন্দ পাইছোঁ আৰু আপোনালোককো মই ধন্যবাদ জনাইছোঁ। এতিয়া কথা হ'ল, মহাপুৰুষ শংকৰদেৱ গুৰুজনাই চিহ্নযাত্ৰাৰ যোগেদি এই ভাওনাৰ সৃষ্টি কৰিছিলে। ভাওনাৰ সৃষ্টিৰ মূল উদ্দেশ্য আছিলে মানুহৰ মনত কেনেকৈ আধ্যাত্মিকতাৰ ভাৱটো জগাই তুলিব পাৰি আৰু আমাৰ মাজৰ যিটো অস্পৃশ্যতা আছে, আমাৰ মাজত যিটো ভেদভাৱ আছে, আমাৰ মাজত যিটো বিশৃংখল ভাৱটো আছে, এইবিলাক মানুহৰ মাজৰ পৰা কেনেকৈ আঁতৰাব পাৰি